সকলো দৰ্শক শ্ৰোতালৈ শিল্পী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস। জ্যোতি স্মৰণৰ উদ্দেশ্যে আমি গড়গাঁওস্থিত ইমন কল্যাণ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইটামান নজহা নপমা গীত লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, যাৰ নামতে আছে পোহৰৰ প্ৰত্যাশা, তেওঁৰ গানৰ সুৰে পোহৰাই ৰাখিছে অসমীয়া সংগীতৰ জোনাকী বাট। সংগীতৰ ইতিহাসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহৰ স্বকীয়তাৰ বাবেই জ্যোতি সংগীত নামেৰে গা কৰি উঠিছে এটি স্বতন্ত্ৰ ধাৰা, যি অতিক্ৰান্ত সময়তো অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ হিচাপে বৰ্তি আছে। বিষয় বৈচিত্ৰ্য, ভাৱৰ গভীৰতা আৰু ন পুৰণিৰ সমন্বয়ত গঢ়ি উঠা জ্যোতি সংগীতৰ সুৰ মাধুৰ্যই অসমীয়া সংগীত জগতত ডেকা বুঢ়া ল'ৰা সকলোকে আপ্লুত কৰি ৰাখিছে। সেয়েহে আজিৰ প্ৰেক্ষাপটতো জ্যোতিপ্ৰসাদৰ যি সংগীত, সি কোনোপধ্যেই ম্লান পৰা নাই। ভিন্ন উপলক্ষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিভিন্ন গীত ৰচনা কৰিছে যদিও তেওঁ নাটত সন্নিৱিষ্ট গীতকেইটা অধিক জনপ্ৰিয়। গায়ক, চৰ্চাকাৰী, গৱেষক সকলোৰে প্ৰিয় এই গীতসমূহৰ ভিতৰত তেওঁৰ যিখন মহত্তম সৃষ্টি কাৰেঙৰ লিগিৰি, সেই কাৰেঙৰ লিগিৰিৰ গীতকেইটা অধিক জনপ্ৰিয় ৰূপত প্ৰচলিত হৈ থকা দেখা যায়। সেয়ে আজি আমি এই অনুষ্ঠানত আপোনালোকক কাৰেঙৰ লিগিৰিৰ গীতকেইটাকে পৰিৱেশন কৰিবলৈ ওলাইছোঁ। জ্যোতিপ্ৰসাদৰ নাটকৰ গীতত ৰোমান্টিক আৱেশৰ আধিক্য ঘটিলেও ভিন্ন উপলব্ধিৰ মাজেৰে সেয়া কেতিয়াবা কৃষ্ণ সংস্কৃতি আৰু কেতিয়াবা মুক্তিৰ স্বপ্নলৈ উত্তৰণ ঘটা আমি দেখিবলৈ পাওঁ। ব্যক্তিপ্ৰেমে সমষ্টি প্ৰেমলৈ আৰু কেতিয়াবা দেশপ্ৰেমলৈকো ডেউকা মেলা পৰিলক্ষিত হয়। তেওঁ নাটককেইখনৰ গীতসমূহত যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে সেই গীতবিলাক ওপৰৰ পৰা জাপি দিয়াৰ নিচিনা নহয়। নাটকৰ কাহিনীৰ সৈতে সি এনেকুৱাকৈ সন্নিহিত হৈ আছে যে গীত এটা যদি নাটকৰ পৰা আঁতৰাই নিয়া হয়, তেতিয়াহ'লে নাটকৰ কাহিনীটোৱেই বিকলাংগ হৈ পৰিব। সেইকাৰণে জ্যোতি সংগীতৰ নাটকত ব্যৱহৃত যিটো ধাৰা, সেই ধাৰাটোৱে কাহিনীক পৰিপূৰ্ণ কৰাৰ সমান্তৰালভাৱে অন্য ধৰণেও গীতসমূহৰ গুৰুত্ব বৰ্তাই ৰাখিছে। এই কথাটো আমি এইকাৰণেই অনুধাৱন কৰিব পাৰোঁ যে নাটককেইখন নপঢ়াকৈ কোনোবাই যদি গীতকেইটাও শুনে, তেতিয়াহ'লে সেই গীতসমূহৰ মাজতো নাটক নিৰ্বিশেষে অন্য উপলব্ধিৰ অভিজ্ঞতাও তেওঁলোকে আহৰণ কৰিব পাৰিব। কাৰেঙৰ লিগিৰ নাটকত শেৱালীৰ প্ৰেমৰ সপোনে তাইৰ অজানিতেই ডেউকা মেলিছে। সেই প্ৰেম স্বপ্ন সন্মুখত অহা যিমানবোৰ প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব নোৱাৰা হ'লেও কিন্তু আশা ভৰা। সপোনৰ দাম মাথো যদি সপোন দেখাত, তেতিয়াহ'লে সপোন দেখাত বাধা ক'ত? সেয়েহে লিগিৰি শেৱালীৰ সপোনে ডেউকা মেলিছে সোণৰ পালেঙলৈ। জ্যোতিপ্ৰসাদ আগৰৱালাই সেয়েহে শেৱালীৰ সেই সপোনক সাকাৰ ৰূপ দিবলৈ শেৱালীৰ মুখত তুলি দিছে সোণৰ পালেঙতে ও মনে তৰা। মনে তরা
শ্ৰীমন্ত শংকৰদেৱ, লিওনাৰ্ডো দা ভিঞ্চি আৰু শ্ৰীকৃষ্ণক মহান সংস্কৃতিৰ আকৰ বুলি গ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই শ্ৰীকৃষ্ণৰ অলৌকিক ঐশ্বৰিক ৰূপটোক আওকাণ কৰা নাই, কিন্তু তাতোতকৈ গ্ৰহণ কৰিছে কৃষ্ণ সংস্কৃতি বা কৃষ্ণৰ মাজেদি প্ৰতিফলিত সুন্দৰৰ ৰূপটো। একে সময়তে কৃষ্ণ হৈছে সেই আন্ধাৰ বিনাশী সংস্কৃতিৰ প্ৰতীক। কাৰেঙৰ লিগিৰিত সুদৰ্শনৰ মুখত তুলি দিয়া হৈছে মোৰে জীৱনৰে সখা কৃষ্ণ শীৰ্ষক গীতটি। এই গীতটিৰ মাজেদিও কৃষ্ণ সংস্কৃতি প্ৰকাশ পোৱাৰ সমান্তৰালভাৱে জীৱনৰ যিটো অন্ধকাৰ আছে সেই অন্ধকাৰ দিশটো বিনাশী পোহৰৰ উজ্জীৱিত এটা সপোনে ভুমুকি মৰা পৰিলক্ষিত হৈছে। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাৱ কিশোৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ। পুৱতি নিয়ৰে হানে চৰণতে, শুকুলা মুকুতাৰেনো, শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, ও তোৰ ফুল কোমলীয়া তনু, ও তোৰ ফুল কোমলীয়া তনু, বজাও সোণৰে বেণু কৃষ্ণ তই, বজাও সোণৰে বেণু, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কিশোৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ। প্ৰেমৰ মহত্ব উপলব্ধি কৰিবৰ কাৰণে যেনেকুৱা এখন হৃদয় লাগে, অন্তৰ লাগে, বহু সময়ত ক্ষমতাশালীৰ মাজত, স্বেচ্ছাচাৰীৰ মাজত অনুৰূপ ধৰণৰ উপলব্ধিৰ প্ৰকাশ ঘটা দেখা নাযায়। সেয়েহে শেৱালিও নিগৃহীত হ'ল। এদিন সুন্দৰৰ অন্তেশপুৰ এৰি শেৱালি নিৰ্বাসিত হ'ল। অৱস্থাৰ চাকনৈয়াত সোণৰ পালেঙৰ সপোন দেখা মন্তৰাজনী গৈ পৰ্বতত থাকিবলগীয়া হ'ল, অৰণ্যত থাকিবলগীয়া হ'ল। ঘন ঘোৰ বাৰিষাত গৃহহীনৰ যিটো বিপৰ্যয়, জীৱনৰ সেই ঘন ঘোৰ বাৰিষাৰ অনুৰূপ বিপৰ্যয়ত শেৱালি পতিত হ'ল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই শেৱালিৰ কণ্ঠত এটা গীত তুলি দি লিখিলে, বাৰিষাৰ ঘনে ঘোৰ জগালি প্ৰাণতে মোৰ।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংস্কৃতি চেতনা আৰু সুন্দৰৰ আৰাধনাৰ সৈতে জড়িত আছিল সমন্বয় চেতনা। বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিবলৈ হ'লে বিভিন্ন সাংস্কৃতিক সমন্বয় যে সংঘটিত হ'ব লাগিব, সেই কথাটো তেওঁ অন্তঃকৰণে বিশ্বাস কৰিছিল। বিশেষকৈ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় আৰু সহাৱস্থানত তেওঁ গুৰুত্ব দিছিল। শেৱালি নিৰ্বসিত হৈ পৰ্বতত থাকিলগৈ, কিন্তু সেই পৰ্বতত ভৈয়ামৰ শেৱালিক আদৰি ল'লে তিনিগৰাকী জনজাতীয় ছোৱালী, ৰুণুক, জুনুক আৰু থুনুকে। তিনিওজনীৰ অন্তৰ নিৰ্মল, পবিত্ৰ, কোমল। সেয়েহে সাম্প্ৰদায়িকতা বা অন্যান্য ভেদভাৱ বাদ দি সেই তিনিওজনীয়ে শেৱালিক অন্তঃকৰণে গ্ৰহণ কৰিছে আৰু তাৰ মাজেদিয়ে প্ৰতিফলিত হৈছে এক ধৰণৰ সমন্বয়ৰ বাৰ্তা। ভৈয়ামৰ মইনা চৰাইটো পাহাৰত আছিলগৈ, অৰ্থাৎ শেৱালি পাহাৰত আছিলগৈ। সেই ভৈয়ামৰ মইনা চৰাইটো বনৰীয়া চৰাইকেইটাৰ সৈতে একত্ৰিত হোৱাৰ যিটো বাণী, সেই বাণীটোকে সম্প্ৰচাৰি জ্যোতিপ্ৰসাদে লিখিলে, বনৰীয়া আমি বনৰ চৰাই, বনে বনে ফুৰো অনাই বনাই। জীৱনটো ক্ষণিকৰ, কিন্তু প্ৰেম হ'ল যাউতি যুগীয়া, অমৰ, জন্মৰ পৰা জন্মান্তৰলৈ সাকু মেলা। যিটো সম্বন্ধ, সেই সম্বন্ধৰ নামেই হ'ল প্ৰেম। বাহ্যিক দূৰত্বই প্ৰেমক ৰুধিব নোৱাৰে। নিৰ্বাসনৰ বন্দিত্বই প্ৰেমৰ যিটো আকৰ্ষণ, সেইটো কমাব নোৱাৰে। শৰীৰটো ক'ৰবাত থাকিলেও মনৰ অন্তঃকৰণৰ মাজেদি যিটো আকৰ্ষণ, তাক জানো কোনোবাই ক'ৰবাত ৰুধিব পাৰিছে, বাধিব পাৰিছে? সেয়ে দুৰ্গম পৰ্বতত থাকিলেও সুন্দৰৰ প্ৰতি শেৱালিৰ যিটো আকৰ্ষণ,
সেইটো কেতিয়াও নিৰ্বাপিত হোৱা নাই। বুজা নুবুজা হাঁহি কান্দোনৰ জীৱনটোৰ এবুকু ভাল পোৱাৰ বাহিৰে আৰুনো ঐশ্বৰ্যই বাকী। সেইকাৰণে পৰ্বতত থাকি যদিও সুন্দৰ কোঁৱৰক পোৱাটো সম্ভৱ নহয়, তথাপিও স্মৃতিৰ ছবিখনি চাই শেৱালিয়ে গালে, যাওঁতি যোগীয়া ধনে মোৰো। শোক আৰু দুখৰ চাকনৈয়াইতো জীৱনৰ সকলো নহয়, তাৰ মাজতো ক'ৰবাত আশা থাকে, স্বপ্ন থাকে। শেৱালিৰ মনৰ কোনোবা গোপন কন্দৰত তেনে স্বপ্ন আছিল, কিন্তু সেই সপোন সাকাৰ হোৱাৰ সম্ভাৱনাও হয়তো নাছিল। তেনে দুখ, দুৰ্দশা আৰু যন্ত্ৰণাত শেৱালিৰ মুখত এধানিমান হাঁহি ফুটাবলৈ ৰুণুক, জুনুক আৰু থুনুকৰ আবদাৰৰ অন্ত নাই। সেয়েহে ভৈয়ামৰ সোণামোৱা শেৱালিৰ দুখত গোমা ভৰা মুখখনত এচিকটা হাঁহি উজ্বলাই তুলিবৰ কাৰণে তিনিওজনী ছোৱালী ৰুণুক, জুনুক আৰু থুনুকে গালে, পৰ্বততে ফুলিলে ৰঙানুকৈ ফুলে কলি, ৰেণুৰে বোলালি তই সেন্দুৰীয়া হাত। আৰু এই গীতটোত ভৈয়ামৰ সোণামোৱা শেৱালিৰ মুখত অকণমান
হাঁহিৰ কাৰণে থকা যিটো ব্যাকুলতা, সেই ব্যাকুলতা কেৱল নাট্য সংগীতৰ মাজতে সীমায়িত হোৱা নাই, যিকোনো প্ৰেক্ষাপটতে দুখ আৰু যন্ত্ৰণাত পতিত মানুহৰ মুখত হাঁহি উজ্বলোৱা এটা স্বপ্নলৈ ৰূপান্তৰিত হোৱা আমি দেখা পাওঁ। প্ৰেমৰ মহত্ব ক'ত? প্ৰাপ্তিত নে ত্যাগত? আনৰ বাবে জীৱন উৎসৰ্গা কৰাত নে আনৰ পৰা আনৰ প্ৰাপ্য কাঢ়ি লোৱাত? আমি দেখোঁ যে শেৱালীয়ে নিজৰ জীৱনৰ ত্যাগেৰে মহত্বৰে প্ৰেমৰ মহত্বকে উজ্বলাই গ'ল, যাৰ ফলত সুন্দৰ কোঁৱৰেও ক'বলৈ বাধ্য হ'ল যে বুজালি শেৱালী, জীৱনৰে বুজালি, মৰণেৰে বুজালি, মোৰ মৰণ যজ্ঞত তোৰ জীৱন আহুতি দিলি। এয়াই হয়তো প্ৰেম, সুন্দৰৰ মনৰ মাজত সোমাই থকা যি অন্ধকাৰ, সেই অন্ধকাৰ উজ্বলাই শেৱালী এদিন কেৱল সুন্দৰৰ জীৱনৰ পৰাই নহয়, পৃথিৱীৰ পৰাই অন্তৰ্হিত হ'ল, কিন্তু থাকি গ'ল প্ৰেমৰ মহত্ব। এই মহত্বকে সোঁৱৰণিলৈ ৰূপ কোঁৱৰে পৰিৱৰ্তিত কৰিছে। সেইকাৰণে আমি নাটকখনৰ শেষৰ ফালে দেখা পাওঁ ৰূপ কোঁৱৰৰ মুখত জ্যোতিপ্ৰসাদে তুলি দিছে সেই সংলাপ, যি সংলাপৰ মাজেদি সোঁৱৰণিৰ মাজেদি প্ৰেমৰ মহত্বক উজাগৰ কৰিবলৈ যত্ন কৰা হৈছে। জ্যোতিৰ কায়িক মৰণৰ পাছত শোক আৰু সোঁৱৰণিৰ বাটেৰে আমিও এতিয়া আহি আছোঁ। জ্যোতি বন্দনাৰ শেষ হোৱা নাই। হয়তো অসমীয়া জাতি যেতিয়ালৈকে বৰ্তি থাকিব তেতিয়ালৈকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বন্দনা হৈয়ে থাকিব। কাৰণ
জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল সমকালৰ শিল্পী নাছিল। তেওঁ যিবোৰ সৃষ্টি দি থৈ গৈছে সেই সৃষ্টিয়ে তেওঁ সমকালক সমৃদ্ধ কৰিছে, আজিৰ প্ৰেক্ষাপটত আমাক সমৃদ্ধ কৰিছে। যি সময়ত অন্যান্য তৰুণে অন্য বিষয়ত বা অন্য গানৰ প্ৰতি এটা ধাউতি দেখুৱায়, সেই সময়ত কিন্তু জ্যোতিপ্ৰসাদৰ সংগীত এটা শুনিলে তেওঁলোক ৰৈ যায়। এই হৈছে জ্যোতি সংগীতৰ মহত্ব, আৰু এই মহত্বই অসমীয়াত্বক বৰ্তাই ৰাখিছে। আৰু আমি জানো যে অসমীয়া জাতি বৰ্তি থকালৈকে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতি সংগীত সদায় অমৰ হৈ থাকিব।